হাই এভৰিৱান, কমল ছাকচেছ পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। মই আজি কেইবাদিনো ধৰি বিজনেছ ষ্টাডিৰ ওপৰত এইচ ফাৰ্ষ্ট ইয়েৰ আৰু এইচ ছেকেণ্ড ইয়েৰ দুইটা ক্লাছৰ বাবে মই কিছুমান ভিডিঅ' দি আহিছোঁ চিলেবাছ ৱাইজ। ঠিক সেইদৰে মই নেক্সট উইকৰ পৰা একাউণ্টেঞ্চিৰ ভিডিঅ' দিবলৈ যত্ন কৰিম, বা বাকী ছাবজেক্টবিলাকৰ মই যিমান পাৰোঁ ভিডিঅ'বিলাক দিবলৈ যত্ন কৰিম। মই এই কামটো এইটো কাৰণে কৰিছোঁ যাতে লকডাউনৰ বাবে শৈক্ষিক জীৱনত হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ হওক বা বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰৰ ল'ৰা ছোৱালীখিনি শৈক্ষিক জীৱনত যি এক সময়ৰ লছ হৈছে, সময়ৰ পাৰ হৈ যোৱাৰ পিছতো যি এক কৰোণা ভাইৰাছৰ বাবে শিক্ষা আৰম্ভ কৰিব পৰা নাই বা শিক্ষকসকলে শিক্ষাদান আৰম্ভ কৰিব পৰা নাই, সেইবাবে মই এজন শিক্ষক হিচাপে ল'ৰা ছোৱালীখিনিয়ে যাতে এই বস্তুখিনি শিকি থাকিব পাৰে তাৰ বাবেই মই ইউটিউবৰ জৰিয়তে হ'লেও যিমানখিনি সম্ভৱ দিবলৈ যত্ন কৰি আহিছোঁ। সেইটো কাৰণে মই বিচাৰোঁ সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু মই ভিডিঅ'বোৰ ৰেগুলাৰ বেচিছত দিবলৈ যত্ন কৰিছোঁ, আৰু ভিডিঅ'বোৰ চাই লৈ পেলাই নোটবোৰ কৰি ল'ব পাৰিব, আৰু মই এক্সপ্লেইন কৰাৰ মতে ভালদৰে শুনি ল'লে গোটেই কথাখিনি বুজি ল'ব পাৰিব। আৰু লকডাউন বুলিয়ে নহয়, লকডাউন শেষ হোৱাৰ পিছতো আমাৰ এটা সুস্থ পৰিৱেশ ঘূৰি অহাৰ পিছতো মই কণ্টিনিউৱাছলি এতিয়া বৰ্ড নথকাৰ বাবে মই এইদৰে বহীত লিখি পেলাই দিছোঁ। যেতিয়া কলেজ স্কুল বহিব, যেতিয়া ছিটুৱেশ্যনবিলাক নৰ্মেল হ'ব, মই তেতিয়া বৰ্ডত বস্তুবিলাক কৰি এক্সপ্লেইন কৰি পেলাই মই ইউটিউবৰ জৰিয়তে অকল একাডেমিক কেৰিয়াৰ বুলিয়ে নহয়, মই ডিফাৰেণ্ট এডুকেশ্যনেল যিবিলাক হেল্প লাগে সকলোবিলাক ৰিলেটেডে মই ভিডিঅ' দিবলৈ যত্ন কৰিম। এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টোৰ বিষয়ে। আজি বিজনেছ ষ্টাডি এইচ ছেকেণ্ড ইয়েৰৰ ফাৰ্ষ্ট চেপ্টাৰ ৰিলেটেড আনাডাৰ 2 টপিকৰ বিষয়ে আমি ডিছকাছ কৰিম। টপিক দুটা হৈছে এটা ফাৰ্ষ্ট হৈছে মেনেজমেণ্ট এজ এ প্ৰচেছ, যে প্ৰক্ৰিয়া হিচাপে পৰিচালনা, আৰু এটা হৈছে মেনেজমেণ্ট এজ এ ছায়েন্স, বিজ্ঞান হিচাপে পৰিচালনা। হোৱাই মেনেজমেণ্ট ইজ কল এজ এ প্ৰচেছ, তাৰ আমি ৰিজন কিছুবিলাক চাম, আৰু হোৱাই মেনেজমেণ্ট ইজ কল এজ এ ছায়েন্স, তাৰ ৰিজনবিলাক চাম। আমাক কুৱেশ্যনত আহিব পাৰে যে হোৱাই মেনেজমেণ্ট ইজ কল এজ এ প্ৰচেছ, তেতিয়া তাত মই যিকেইটা ৰিজন এক্সপ্লেইন কৰি দিম সেই পইণ্টকেইটা লিখি এক্সপ্লেনেশ্যন কৰিব লাগিব, বা যদি আহে যে হোৱাই মেনেজমেণ্ট ইজ কল এজ এ ছায়েন্স, তেন্তে তাৰ মই যিকেইটা পইণ্ট এক্সপ্লেইন কৰি দিম সেই পইণ্টকেইটা লিখি এক্সপ্লেনেশ্যন কৰিব লাগিব। ঠিক আছে, আমি এতিয়া প্ৰথমে ফাৰ্ষ্ট টপিকটো ডিছকাছ কৰোঁ, ডেট ইজ দি হোৱাই মেনেজমেণ্ট এজ এ প্ৰচেছ। ইয়াত মই লিখিছোঁ যে মেনেজমেণ্ট এজ এ প্ৰচেছ ৰিজন বুলি পেলাই মই ডায়েগ্ৰাম আঁকি দিছোঁ। এই ডায়েগ্ৰামটোত দেখিছে এটা বৃত্তৰ ভিতৰত টোটেল 6 নাম্বাৰ অফ এম আছে, যিটো মই প্ৰডাক্টটোৰ তলত কাৰ্চিনেৰী মই মেটেৰিয়েল বুলি লিখি দিছোঁ। দিজ আৰ মেন, মানি, মেচিন, মেটেৰিয়েল, মেথড এণ্ড মাৰ্কেটিং। ডেট মিনছ এটা মেনেজমেণ্টৰ মেইনলি টোটেল 5 নাম্বাৰ অফ ফাংচন থাকে। 1 ইজ প্লেনিং, অৰ্গেনাইজিং, ডাইৰেকশ্যন, কণ্ট্ৰলিং এণ্ড কোঅৰ্ডিনেশ্যন। অভাৰঅল এই 5টা ফাংচনছ ডিপেণ্ড কৰে 6 এমৰ ওপৰত। দিছ 6 এমছ আৰ মেন, মানি, মেচিন, মেটেৰিয়েল, মেথড এণ্ড মাৰ্কেটিং। অভাৰঅল মেনেজমেণ্ট প্ৰচেছটো 5টা ফাংচনৰ লগত ৰিলেটেড: প্লেনিং, অৰ্গেনাইজিং, direction, coordination and control, and all these 5 functions are depend on 6 number of M, that is the man, money, machine, method, marketing and material. এতিয়া আমি ৰিজন কেইটাৰ বাবে গৈছোঁ। ফাৰ্ষ্ট ৰিজনটো কৈছে যে মেনেজমেণ্ট ইজ এন ইণ্টিগ্ৰেটিং প্ৰচেছ। কৈছে মেনেজমেণ্ট ইজ এন ইণ্টিগ্ৰেটিং প্ৰচেছ, যে পৰিচালনা হৈছে এটা সন্মিলিত প্ৰক্ৰিয়া। মেনেজমেণ্ট ইজ এন ইণ্টিগ্ৰেটিং প্ৰচেছ, পৰিচালনা এটা সন্মিলিত প্ৰক্ৰিয়া। মই ওপৰত কোৱাৰ দৰে ইট ইজ এ প্ৰচেছ অফ অল অভাৰ 5 ফাংচন, ডেট ইজ দি প্লেনিং, অৰ্গেনাইজিং, ডাইৰেকশ্যন, কোঅৰ্ডিনেশ্যন এণ্ড কণ্ট্ৰল, এণ্ড all management in all the functions are necessary, and the management is depend on coordination or integration of 6M, that is the proper integration of 6M, that is the man, money, machine, method, marketing and material. পৰিচালনা হৈছে এটা সন্মিলিত প্ৰক্ৰিয়া। পৰিচালনাটোৱে অভাৰঅল 5টা পৰিচালনীয় যি কাৰ্য, পৰিকল্পনা,
নিৰ্দেশনা, সংগঠন, নিয়ন্ত্ৰণ, সমন্বয় ইয়াৰ লগত জড়িত। আৰু এই গোটেই 5টা ফাংচনেই 6টা ইংৰাজী 6M বুলি কোৱা হয়, 6টা এমৰ লগত জড়িত, যিকেইটা অসমীয়াত কোৱা হয় মানুহ, সামগ্ৰী, মেচিন, পদ্ধতি, মুদ্ৰা আৰু বজাৰ। এইটো আছে ফাৰ্ষ্ট পইণ্টটো, ডেটছ ৱাই ইয়াক প্ৰচেছ বুলি কোৱা হয়। নাম্বাৰ 2টো কৈছে মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, যে পৰিচালনা হৈছে এটা ধাৰাবাহিক প্ৰক্ৰিয়া। মেনেজমেণ্ট মই আগতে অবজেক্টিভতে কৈছোঁ, মেনেজমেণ্টটো কেৰেক্টাৰিষ্টিক কৈছিলোঁ যে মেনেজমেণ্টটো এটা কণ্টিনিউৱাছ প্ৰচেছ, এইটো মাজত ইয়াক কেতিয়াও ব্ৰেকডাউন কৰিব নোৱাৰি। মেনেজমেণ্টৰ যি 5টা ফাংচনছ আছে, প্লেনিঙতো প্ৰপাৰ মেনেজমেণ্ট লাগিব, কণ্ট্ৰলিঙৰ কাৰণে মেনেজমেণ্ট লাগিব, অৰ্গেনাইজিঙৰ কাৰণে মেনেজমেণ্ট লাগিব, কোঅৰ্ডিনেশ্যনৰ কাৰণে মেনেজমেণ্ট লাগিব, ডাইৰেকশ্যনৰ কাৰণে মেনেজমেণ্ট লাগিব। যদি কোনোবা 2টা ফাংচনত প্ৰপাৰ মেনেজমেণ্ট কৰি মাজৰ কোনোবা 3টাত বেয়া হৈ যায়, তেনেহ'লে অভাৰঅল অৰ্গেনাইজেশ্যনৰ ছিষ্টেমটোৱে বেয়া হৈ যাব। ডেটছ ৱাই ইয়াক কোৱা হয় যে ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, ইয়াক কণ্টিনিউটি এটা থাকিব লাগিব আৰু ই প্ৰপাৰলি যাব লাগিব, আৰু গোটেইকেইটা ফাংচনতে প্ৰপাৰলি ইয়াক ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। সেইকাৰণে কোৱা হয় মেনেজমেণ্ট ইজ এ ইউনিভাৰ্চেল প্ৰচেছ, এণ্ড ডেটছ ৱাই মেনেজমেণ্ট ইজ কল এজ এ প্ৰচেছ। ৰিজন ফাৰ্ষ্টটোত আমি পালোঁ যে মেনেজমেণ্ট ইজ এন ইণ্টিগ্ৰেটিং প্ৰচেছ, পৰিচালনা এটা সন্মিলিত প্ৰক্ৰিয়া। ছেকেণ্ডটোত পালোঁ আমি মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, কিয় কণ্টিনিউৱাছ প্ৰচেছ বুলি কোৱা হয় মই ক'লোঁ। দেন নাম্বাৰ 3টোত কৈছে মেনেজমেণ্ট ইজ এ ইউনিভাৰ্চেল প্ৰচেছ, যে পৰিচালনা এটা সাৰ্বজনীন প্ৰক্ৰিয়া। মেনেজমেণ্টক এইটো কাৰণে ইউনিভাৰ্চেল প্ৰচেছ বুলি কোৱা হয়, মেনেজমেণ্ট ইজ কল ইউনিভাৰ্চেল বিকজ মেনেজমেণ্ট ইজ নট অনলি ইনক্লুডেড উইথ দি বিজনেছ। পৰিচালনাক এইটো কাৰণে সাৰ্বজনীন প্ৰক্ৰিয়া বুলি কোৱা হয় কাৰণ ই অকল ব্যৱসায়ৰ লগতে জড়িত হৈ থকা নাই। মেনেজমেণ্ট ইজ অলছ' ৰিলেটেড উইথ দি চাম ছ'চিয়েল অৰ্গেনাইজেশ্যন, ইট অলছ' ৰিলেটেড উইথ দি পলিটিকেল অৰ্গেনাইজেশ্যন, ইট অলছ' ৰিলেটেড উইথ দি কালচাৰেল অৰ্গেনাইজেশ্যন। সকলোবিলাক ক্ষেত্ৰতেই মেনেজমেণ্টৰ প্ৰয়োজন আছে, পৰিচালনাৰ প্ৰয়োজন আছে। ডেটছ ৱাই ইট ইজ কল ইউনিভাৰ্চেল, সাৰ্বজনীন, সকলোতেই লাগিব। দেন নাম্বাৰ 4th ইজ মেনেজমেণ্ট ইজ এ ছ'চিয়েল প্ৰচেছ, পৰিচালনা এটা সামাজিক প্ৰক্ৰিয়া। তো মই আগতে কৈছোঁ যে মেনেজমেণ্ট ইজ এ ফাংচন হুইচ ইজ ৰিলেটেড টু হিউমেন, বিকজ মেনেজমেণ্টটো হিউমেনকে কৰিব লাগিব আৰু মেনেজমেণ্টটো হিউমেনে কৰিব। এই ফাংচনটো অভাৰঅল এটা হিউমেন ফাংচন, হিউমেনৰ লগত ৰিলেটেড হৈ আছে, এণ্ড ডেটছ ৱাই ইট ইজ এ ছ'চিয়েল প্ৰচেছ, আৰু সেইটো কাৰণে মেনেজমেণ্টক এটা সামাজিক প্ৰক্ৰিয়া বুলি কোৱা হয়। আমি মেনেজমেণ্টক কিয় প্ৰচেছ বুলি কোৱা হয় তাৰ 4টা কাৰণ পঢ়িলোঁ। এটা বিকজ মেনেজমেণ্ট ইজ এন ইণ্টিগ্ৰেটিং প্ৰচেছ, পৰিচালনা এটা সন্মিলিত প্ৰক্ৰিয়া, সেইকাৰণে ইয়াক প্ৰক্ৰিয়া হিচাপত ধৰা যায়। মেনেজমেণ্ট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ, পৰিচালনা এটা ধাৰাবাহিক প্ৰক্ৰিয়া, সেইকাৰণেও ইয়াক প্ৰক্ৰিয়া আণ্ডাৰত ধৰা যায়। দেন মেনেজমেণ্ট ইজ এ ইউনিভাৰ্চেল প্ৰচেছ, পৰিচালনা এটা সাৰ্বজনীন প্ৰক্ৰিয়া, সেইকাৰণেও ইয়াক প্ৰক্ৰিয়া আণ্ডাৰত ধৰা যায়। তাৰপিছতে মেনেজমেণ্ট ইজ এ ছ'চিয়েল প্ৰচেছ, পৰিচালনা এটা সামাজিক প্ৰক্ৰিয়াও, সেইকাৰণে ইয়াক প্ৰক্ৰিয়া হিচাপত ধৰা যায়। এইকেইটা হৈছে মেনেজমেণ্ট এজ এ প্ৰচেছ। এতিয়া আমি নেক্সট চাম হোৱাই মেনেজমেণ্ট ইজ কল এজ এ ছায়েন্স। ইয়াত মই লিখিছোঁ, ইয়াত মই 5টা পইণ্ট দিছোঁ যাৰ বাবে মেনেজমেণ্টক ছায়েন্স বুলি কোৱা যায়। এই 5টা পইণ্টৰ বাবে আমি মেনেজমেণ্টক ছায়েন্সৰ লগত তুলনা কৰিব পাৰোঁ, যে মেনেজমেণ্টক কিয়নো বিজ্ঞান বুলি কোৱা যায়, আমি এই পইণ্টকেইটাৰ ওপৰত ডিপেণ্ড কৰি পেলাই ক'ব পাৰোঁ। তাত নাম্বাৰ 1টোত কৈছে যে মেনেজমেণ্ট ইজ এ ইউনিভাৰ্চেলি একচেপ্টেড প্ৰিন্সিপল, কৈছে পৰিচালনা হৈছে সাৰ্বজনীন স্বীকৃত নীতি। যিবিলাক মেনেজমেণ্টৰ প্ৰিন্সিপলছ আছে দে আৰ ইউনিভাৰ্চেলি একচেপ্টেড, দে আৰ নট allow in one country or not allow in another country, they are allowed equally and they are valuable equally in all over the world. মেনেজমেণ্টৰ যিবিলাক নীতি আছে সেইবিলাক সকলো দেশতে সমভাৱে প্ৰযোজ্য, এনেকুৱা নহয় যে ইয়াত এখন কাণ্ট্ৰিত প্ৰযোজ্য হ'ব আন এখন কাণ্ট্ৰিত প্ৰযোজ্য নহয়। যিদৰে ছায়েন্সত H2O মানে ৱাটাৰ, আমি ইণ্ডিয়াটো H2O মানে ৱাটাৰ, আমেৰিকাটো যদি যাওঁ H2O মানে ৱাটাৰ, ঠিক সেইদৰে মেনেজমেণ্টৰ যিবিলাক প্ৰিন্সিপল আছে they are also universally accepted and equally valuable. That's why management is also called science. Number 2 কৈছে identification of the problem, যে সমস্যা চিনাক্তকৰণ। বিজ্ঞানত কি কৰা যায়, যেতিয়া কিবা এটা প্ৰব্লেম হয়, কিবা এটা বেয়া চিটুৱেশ্যন ক্ৰিয়েট হয়, তেতিয়া সেই চিটুৱেশ্যনটো বা প্ৰব্লেমটো কি কৰা যায়, ডিটাৰমাইন কৰা যায়। আমি যদি ইজি ভাষাত বুজিবলৈ যাওঁ, যেতিয়া কোনোবা এজন মানুহে ডক্টৰ তাত নিজৰ বেমাৰটো দেখুৱাব যায়, ডক্টৰজনে মেডিচিন দিয়াৰ আগত প্ৰথমে এইটো ডিটাৰমাইন কৰি ল'ব বিচাৰে টেষ্ট কিছুমান কৰাৰ জৰিয়তে যে তেওঁৰ বেমাৰটো কি হৈছে, কাৰণ বেমাৰটো নজনাকৈ
ডক্টৰজনে তাৰ মেডিচিন দি পেলাই ভাল কৰিব নোৱাৰে এজ লাইক ডেট মেনেজমেণ্টতো প্ৰথমে সলিউশ্যনটো দিয়াৰ আগতে প্ৰব্লেমটো আইডেণ্টিফাই কৰি লোৱা হয় যেতি যে আইডেণ্টিফিকেশ্যন অফ প্ৰব্লেম যে আফটাৰ আইডেণ্টিফিকেশ্যন অফ দি প্ৰব্লেম দি মেনেজমেণ্ট ট্ৰাইজ টু solve out the problem for the benefit of the organization প্ৰব্লেমটো আইডেণ্টিফিকেশ্যন কৰাৰ পিছতহে মেনেজমেণ্টে সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ ট্ৰাই কৰে দেন নাম্বাৰ 3ত কৈছে চাইণ্টিফিক এনকুৱাৰী বিজ্ঞানসন্মত অনুসন্ধান যিদৰে ছায়েন্সত যিবিলাক টপিক আহে ছায়েন্সৰ আণ্ডাৰত যিবিলাক চিটুৱেশ্যন আহে সকলোবিলাক এটা প্ৰপাৰ মেথডৰ থ্ৰু দি ডিটাৰমাইন কৰা যায় প্ৰপাৰ মেথডৰ থ্ৰু দি এনকুৱাৰী কৰা যায় এজ লাইক মেনেজমেণ্টৰ অল অভাৰ যিবিলাক পলিচিছ আছে ৰুল আছে সেই সকলোবিলাকে এক প্ৰপাৰ এনকুৱাৰী থ্ৰু দি ডিটাৰমাইন কৰা যায় এণ্ড ডেটছ ৱাই বাই ইউজিং ডেট পাৰ্টিকুলাৰ প্ৰিন্সিপলছ এ অৰ্গেনাইজেশ্যন কেন ছল্ভ দেয়াৰ ডিফাৰেণ্ট টাইপছ অফ প্ৰব্লেম এণ্ড ডেটছ ৱাই মেনেজমেণ্ট ইজ অলছ' কল ছায়েন্স দেন নাম্বাৰ 4th ইজ establishing relationship between causes and their effect কৈছে যে পৰিচালনাই ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্পৰ্ক স্থাপন কৰে যেনেদৰে ছায়েন্সত কিবা এটা যেতিয়া লেবৰেটৰীত টেষ্ট কৰা যায় তেতিয়া এইটো ডিটাৰমাইন কৰা যায় যে সেই টেষ্টটো কৰাৰ পিছত তাৰ পৰা ৰিজাল্টটো কি আহিব কিবা এটা টেষ্ট কৰাৰ পিছত তাৰ পৰা ৰিজাল্টটো কি আহিব ফৰ আমি যদি আজি ৰিচেণ্ট টাইমত চাব যাওঁ এতিয়া কৰোণা ভেকচিন বনাই আছে এতিয়া কি কৰি আছে কৰোণা ভেকচিনটো হিউমেন বডিত টেষ্ট কৰিছে তাৰপিছত চাব যে হিউমেন বডিত টেষ্ট কৰাৰ পিছত তাৰ পৰা ৰিজাল্টটো কি আহিব আৰু সেই ৰিজাল্টৰ ওপৰত ডিপেণ্ড কৰি পেলাই পিছত এইটো ছ'চাইটি মানুহৰ ওপৰত ইউজ কৰিব পাৰিব নোৱাৰে চাব ঠিক সেইদৰে মেনেজমেণ্টতো ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া ডেট মিনছ দি কজেছ এণ্ড দেয়াৰ ইফেক্ট ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত সম্পৰ্ক স্থাপন কৰে কাৰণ আমি যে দুটা পইণ্ট চাবলৈ যাওঁ মটিভেশ্যন যাক অসমীয়াত কোৱা হয় প্ৰণোদিতকৰণ আফটাৰ মটিভেটিং অৰ আফটাৰ গিভিং মটিভেশ্যন টু এ এমপ্লয়ী মেনেজমেণ্ট ট্ৰাইজ টু ফাইণ্ড আউট হোৱাট চেঞ্জ উইল অকাৰ ইন দি ৱৰ্কিং অফ ডেট পাৰ্টিকুলাৰ এমপ্লয়ী যে এজন এমপ্লয়ীক প্ৰণোদিতকৰণ কৰাৰ পিছত বা এজন এমপ্লয়ীক মটিভেট কৰাৰ পিছত তেওঁ কামত কি সলনি আহিছে তেওঁ কামৰ পৰিমাণ বাঢ়িছেনে নে কমিহে গৈছে সেইটো আইডেণ্টিফাই কৰা যায় ৰিলেশ্যনশ্বিপটো ডিটাৰমাইন কৰা যেতিয়া মটিভেশ্যনটো দুটা টাইপৰ হ'ব পাৰে পজিটিভো হ'ব পাৰে নিগেটিভো হ'ব পাৰে পজিটিভ মটিভেশ্যনে হওক বা নিগেটিভ মটিভেশ্যনে হওক আফটাৰ গিভিং দি মটিভেশ্যনটো ইউটিলাইজ কৰাৰ পিছত কোনোবা এজন এমপ্লয়ীৰ ওপৰত সেই এমপ্লয়ীজনৰ কি চেঞ্জ হৈছে সেইটো টেষ্ট কৰা যায় দেন লাষ্ট পইণ্ট হোৱাই মেনেজমেণ্ট ইজ অলছ' কল চাইন ইজ প্ৰেডিক্টেবিলিটি অফ ৰিজাল্ট ফলাফলৰ পূৰ্বানুমান যিহেতু মেনেজমেণ্টত যিবিলাক পলিচিছ বা ৰুল বা টেকনিক ইউজ কৰা হয় অল আৰ ইউনিভাৰ্চেলি একচেপ্টেবল এণ্ড অল আৰ জেনেৰেলি চাইণ্টিফিক টেকনিক সকলোবিলাক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে যিহেতু অৰ্গেনাইজেশ্যনত ব্যৱহাৰ কৰা হয় সেইবাবে সেই টেকনিকটো বা সেই পলিচিটো ইউজ কৰাৰ পিছত অৰ্গেনাইজেশ্যনটো কি ফিউচাৰ আউটকাম আহিব কি ৰিজাল্ট পাব সেইটোৰ ওপৰত এটা প্ৰেডিকশ্যন কৰাটো পচিবল হয় এজ লাইক ছায়েন্সত যেনেদৰে আমি ইন ফিউচাৰ কি হ'ব যেনেদৰে ছায়েন্সত বেৰ'মিটাৰ ইউজ কৰি পেলাই বতৰ বিজ্ঞানীয়ে ক'ব পাৰে যে কাইলৈ বৰষুণ পৰাৰ সম্ভাৱনা আছে নেকি ধুমুহা অহাৰ সম্ভাৱনা আছে নেকি এজ লাইক মেনেজমেণ্টতো যিহেতু চাম চাইণ্টিফিক টেকনিক ইউজ কৰা যায় ডেটছ ৱাই মেনেজমেণ্টেও অৰ্গেনাইজেশ্যনৰ ৰিজাল্টবিলাকৰ এটা ফিউচাৰ প্ৰেডিকশ্যন কৰিব পাৰে এণ্ড ডেটছ ৱাই মেনেজমেণ্ট ইজ অলছ' কল ছায়েন্স আমি আজি দুটা টপিকৰ বিষয়ে পঢ়িলোঁ ওৱান ইজ হোৱাই মেনেজমেণ্ট ইজ কল এজ এ প্ৰচেছ এণ্ড আনাডাৰ ওৱান ইজ হোৱাই মেনেজমেণ্ট ইজ কল এজ এ ছায়েন্স কিয় পৰিচালনাক প্ৰক্ৰিয়া বুলি কোৱা হয় আৰু কিয় পৰিচালনাক বিজ্ঞান বুলি কোৱা হয় দুইটা ইম্পৰ্টেণ্ট কুৱেশ্যন 3 মাৰ্কছ বা 5 মাৰ্কছৰ কাৰণে আহিব পাৰে দুইটা ভালদৰে পঢ়ি ল'বা ইংলিছ মিডিয়ামত ডাইৰেক্ট লিখি ল'ব পাৰিবা আছামিছ মিডিয়ামত মই ডাইৰেক্টলি প্ৰতিটো লাইনৰ আছামিজটো কৈ দিছোঁ সেই হিচাপত লিখি ল'বা আৰু এক্সপ্লেনেশ্যনখিনি মই কোৱা মতে বুজি ল'বা থেংক ইউ